প্ৰত্যেকখন জিলাতে 2-3টা ঠিকাদাৰে প্ৰায় জিলা অনুসৰি 200-250 কোটিকৈ কাম কৰিছে জিলা অনুসৰি। গতিকে 2000 কোটিতকৈ বেছি টকা কেলেংকাৰী হ'ব গোটেই অসমতে। আৰু মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি অনুৰোধ কৰিম যে যিসকল বাহিৰা ঠিকাদাৰে ইয়াত কাম কৰিবলৈ আহিছে তেওঁলোকৰ ওপৰত এটা তদন্ত হ'ব লাগে। যে আমি ভাবোঁ যে যদিহে অসমৰ ঠিকাদাৰৰ ওপৰত অসম চৰকাৰে কোনো বিশ্বাস নকৰে, বাহিৰা ঠিকাদাৰক দিছে, আমি ধন্যবাদ দিছোঁ। আমি ভাবোঁ যে অসমে কৰা ঠিকাদাৰখিনিৰ ওপৰত যদি ভাল কাম বাহিৰা ঠিকাদাৰে কৰে তেতিয়াহে আমি ধন্যবাদ দিম। যদি অসমৰ ঠিকাদাৰতকৈ যদি তেওঁলোকে আহি পেলাই আৰু লুণ্ঠন কৰে তেতিয়াহ'লে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ আমি এইকাৰণে নিদিম যে বাহিৰা ঠিকাদাৰখিনিক যদি বৰবিৰা পাৰি দিয়ে আৰু অসমৰ ঠিকাদাৰখিনিক যদি অৱহেলা কৰে, কাৰণ তেতিয়াহ'লে আমাৰ দুখ লাগিব। এইকাৰণে যে আমাৰ ঠিকাদাৰতকৈ যদি বাহিৰা ঠিকাদাৰে ভাল কাম কৰিলে হয় আমি ধন্যবাদ দিলোঁ হয়, কাৰণ অসমৰ ঠিকাদাৰে কৰিলে নিশ্চয় আমি তেওঁলোকক দাবী ধমকি দি ভালকৈ কাম কৰিব পৰালোঁ হয়। কিন্তু এতিয়া বাহিৰা ঠিকাদাৰ তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি এইটো কথা ভালকৈ জানো যে অভিযন্তাসকলক পকেটত ৰাখি লৈ পেলাই বাহিৰা ঠিকাদাৰসকলে অসমত লুণ্ঠন কৰি আছে। শ্ৰীকৃষ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড, এইটো গুজৰাটৰ এটা কোম্পানী, তেওঁলোকে কৰি আছে এটা পেকেজত 159,49,57,382 টকা। আৰু লেজাৰ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি এটা আছে, তেওঁলোকেও কৰি আছে, এইটো বেংগলৰ কোম্পানী, এইটো 90,61,10,881 টকা। এতিয়া কথাটো হ'ল যি বাহিৰা ঠিকাদাৰ প্ৰতিষ্ঠানে অসমত আহি কাম কৰিছে, দুইখন আঁচনিৰ বেলেগ বেলেগ। এখন আঁচনিৰ নাম হ'ল AIIB আৰু এখন আঁচনিৰ নাম হ'ল RDSS। প্ৰথম পৰ্যায়ত তেওঁলোকে দুৰ্নীতিটো কেনেকৈ কৰিছে ইয়াৰ এটা মই সাধাৰণ উদাহৰণ দিছোঁ। লগত গোপন বুজাবুজি আছে কাৰণে আজি এই বাহিৰা ঠিকাদাৰ আহি অসমত লুণ্ঠন কৰিব পাৰিছে। ইয়াৰ মূল কাৰণটো হৈছে কিন্তু অভিযন্তাসকলক মানে তেওঁলোকক পকেটত সোমোৱাই থৈ দিছে কাৰণে ঠিকাদাৰসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।